অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে তেতিয়া এটা অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ঘটে। সহজ অৰ্থত ক'বলৈ গ'লে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াত এটা ষ্ট্ৰংগাৰ এলিমেণ্টে আন উইকাৰ এলিমেণ্টক তাৰ কম্পাউণ্ডৰ পৰা ঠেলি বাহিৰ কৰি দিয়ে। সাধাৰণতে ধাতুৱে ধাতুক ঠেলি দিয়ে অথবা অধাতুৱে অধাতুক অপসাৰণ কৰে। উদাহৰণ হিচাপে জিংক আৰু কপাৰ ছালফেট বিক্ৰিয়া কৰিবলৈ যদি দিওঁ তেতিয়াহ'লে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। ইয়াত জিংক কপাৰতকৈ অধিক ৰিয়েক্টিভ, সেয়েহে কপাৰক ই ঠেলি দিছে। আৰু এটা উদাহৰণ লওঁ যদি কপাৰ আৰু জিংক ছালফেটৰ মাজত বিক্ৰিয়া কৰিবলৈ দিলে কোনো ধৰণৰ ৰিয়েকশ্যন নহয় কাৰণ কপাৰ জিংকতকৈ উইক হয়। থেংক ইউ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।